এতিয়া ছুটিয়ালৈ আহিছো এই মুহূৰ্তৰ বিগ পলিটিকেল ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ বাবে হুৰাহুৰে খহিছে কংগ্ৰেছ এপিচিচিৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীয়ে কংগ্ৰেছ ত্যাগ কৰিছে বৃহৎ সংখ্যক সমৰ্থক লগত লৈ কংগ্ৰেছ ত্যাগ কৰিছে গৰ্জন মুছাহাৰীয়ে কৈছে যে এতিয়া কংগ্ৰেছত থকাৰ কোনো ধৰণৰ পৰিবেশ নাই কংগ্ৰেছত এতিয়া থাকিবই নোৱাৰি কংগ্ৰেছত থকাৰ পৰিবেশ নাই বাবে মই কংগ্ৰেছ ত্যাগ কৰিছো বুলি ঘোষণা কৰিছে গৰ্জন মুছাহাৰীয়ে বিটিসি ইলেকশন সমাগত আৰু বিটিসি ইলেকশনৰ প্ৰাক মুহূৰ্তত গৰ্জন মুছাহাৰীয়ে কংগ্ৰেছ ত্যাগ কৰিছে তেওঁ অভিযোগ উত্থাপন কৰিছে যে কংগ্ৰেছে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই প্ৰাৰ্থিত্ব কেনে ধৰণে প্ৰক্ষেপ কৰিব লাগে এই সন্দৰ্ভতো কংগ্ৰেছে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে গৰ্জন মুছাহাৰীয়ে আৰু গৰ্জন মুছাহাৰীয়ে এই মুহূৰ্তত ইউপিপিএলত যোগদান কৰাৰ খবৰ আমি লাভ কৰিছিলো এই সবিজৰ এই মুহূৰ্তৰ বিগ পলিটিকেল ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ বাবে হুৰাহুৰে এতিয়া খহিছে কংগ্ৰেছ গৌৰৱ গগৈৰ বাবে এতিয়া কংগ্ৰেছত থাকিব নোৱাৰা অৱস্থা অভিযোগ উত্থাপন হৈছে এপিচিচিৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীয়ে কংগ্ৰেছ ত্যাগ কৰিছে পদত্যাগ কৰিলে গৰ্জন মুছাহাৰীয়ে বিটিসি নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত এয়া মুখ্যম আঘাত গৰ্জন মুছাহাৰীয়ে অকলে এৰা নাই লগত সমৰ্থকক লৈ গৈছে বৃহৎ সংখ্যক কৰ্মী সমৰ্থক লগত লৈ কংগ্ৰেছ ত্যাগ কৰিছে গৰ্জন মুছাহাৰীয়ে বিটিসি নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব কংগ্ৰেছে নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে কংগ্ৰেছ ত্যাগ কৰিয়েই যোগদান কৰিছে ইউপিপিএলত এই মুহূৰ্তৰ নিশ্চিতভাৱে বিগ পলিটিকেল ব্ৰেকিং নিউজ জনাই আছো গৌৰৱ গগৈৰ বাবে এতিয়া হুৰাহুৰে কংগ্ৰেছ খহিছে কংগ্ৰেছ ত্যাগ কৰিছে গৰ্জন মুছাহাৰীয়ে কংগ্ৰেছত এতিয়া থাকিব নোৱাৰা অৱস্থা কংগ্ৰেছত থকাৰ পৰিবেশ নাই বুলি ক'লে গৰ্জন মুছাহাৰীয়ে কংগ্ৰেছ ত্যাগ কৰিয়েই ইউপিপিএলত যোগদান কৰিছে গৰ্জন মুছাহাৰীয়ে বহু অভিযোগ উত্থাপন কৰিছে যে কোনো পৰ্যায়ে এতিয়া কংগ্ৰেছ আৰু থাকিব নোৱাৰি কংগ্ৰেছত থকাৰ সেই পৰিবেশ এতিয়া নাই কংগ্ৰেছত এতিয়া কোনো ধৰণৰ ভালদৰে কাম কাজ নহয় আনকি এতিয়া বিটিসি ইলেকশন সমাগত যেটো কাম কংগ্ৰেছে কৰিব লাগিছিল কেনে ধৰণে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব কি লিষ্ট সাজু কৰিব লাগিছিল একোৱে কাম কৰা নাই এই অভিযোগ উত্থাপন কৰিছে গৰ্জন মুছাহাৰীয়ে কৈছে কোনো গুৰুত্বই নাই কংগ্ৰেছৰ আৰু সেইভাবে কংগ্ৰেছ ত্যাগ কৰা বুলি উল্লেখ কৰিছে গৰ্জন মুছাহাৰীয়ে আৰু ইউপিপিএলত এনে ধৰণে বৃহৎ সংখ্যক কৰ্মী সমৰ্থকক লগত লৈ ইউপিপিএল যোগদান কৰিছে গৰ্জন মুছাহাৰীয়ে এক্সক্লুসিভ দৃশ্য আমি দেখিবলৈ পাইছে গৰ্জন মুছাহাৰীয়ে যোগদান কৰিলে ইউপিপিএলত গৌৰৱ গগৈৰ বাবে এতিয়া হুৰাহুৰে খহিছে কংগ্ৰেছত এতিয়া থাকিব নোৱাৰা অৱস্থা বুলি কৈছে গৰ্জন মুছাহাৰীয়ে এপিচিচিৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীয়ে কংগ্ৰেছ ত্যাগ কৰি ইউপিপিএলত যোগদান কৰিছে বিটিসি নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত এয়া মুখ্যম আঘাত বৃহৎ সংখ্যক কৰ্মী সমৰ্থক লগত লৈ কংগ্ৰেছ ত্যাগ কৰিলে গৰ্জন মুছাহাৰীয়ে বিটিসি নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে গৰ্জন মুছাহাৰীয়ে কংগ্ৰেছ ত্যাগ কৰিয়ে গৰ্জন মুছাহাৰীয়ে ইউপিপিএলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে ইয়াক সেউজীয়া দৃশ্যাংশ আমি দেখুৱাইছো অকলে এৰা নাই কংগ্ৰেছ বৃহৎ সংখ্যক কৰ্মী সমৰ্থকক লগত লৈ কংগ্ৰেছ এৰিছে গৰ্জন মুছাহাৰীয়ে আৰু ইউপিপিএলত আনুষ্ঠানিকভাৱে গৰ্জন মুছাহাৰীয়ে যোগদান কৰিছে ইউপিপিএল দলৰ সিএম প্ৰমোদ বড়ো ডাঙৰীয়া আজি ইয়াত উপস্থিত বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া আজি মই ইমান যিবিলাক কথা ক'ব নাই এটাই কথা মই ক'বলৈ বিচাৰিছোঁ যে যিটো মই কংগ্ৰেছত আছিল এতিয়া ইউপিপিএল দলত আহিছে মই ইমান নতুন লগা নাই কাৰণ আমি 2011 পৰা এনডিবিক লগত এপছৰ লগত আন্দোলন কৰি আহিছিল লৰেন্স ভাইটিৰ লগত আমাৰ বাইদেউৰ লগত আমি কিছুমান কেতিয়াবা দিল্লীত গৈ আন্দোলন কৰা বিভিন্ন প্ৰগ্ৰামত আমি লগ পাইছোঁ এতিয়া আমি কংগ্ৰেছক ঠেক দি পেলাই আমি ইউপিপিএলত সোমাইছোঁ আমি তেখেতৰ লগত কাম কৰিবলৈ এটা এটমস্ফিয়াৰ তেখেত দিয়া অলৰেডি নিযুক্তি দিছে আৰু মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে যিমান আজি ইউপিপিএল দলৰ মোৰ বন্ধুসকল মোৰ অতি প্ৰিয় ভাই বন্ধুসকল আপোনাক এইটোৱে ক'বলৈ বিচাৰিছে যে মই গৰ্জন মুছাহাৰী ব্যক্তি হিচাপে মোৰ ডাঙৰবিলাক মই সদায় সন্মান দিব মোৰ সৰুবিলাক সদায় মৰম দিব আৰু সকলোৰ লগত মিলিজুলি প্ৰেমেৰে আদৰেৰে কাম কৰি যাম বুলি আশা ৰাখিছোঁ আৰু আপোনালোকে মোক এই এটমস্ফিয়াৰটো যেন দিয়ে কাম কৰিবলৈ এই হিচাপে আমি আজি আঞ্চলিক দলৰ ইম্পৰ্টেঞ্চ খুবই আহিছে নেশ্যনেল দল বিজেপি হওক কংগ্ৰেছে হওক তেখেতসকলৰ আমাৰ আঞ্চলিক প্ৰতি ডিজাইনটো
আমি বিচৰা নিচিনা কেতিয়াও নহয়। আমি এতিয়া এক্সপিৰিয়েঞ্চ মোৰ কংগ্ৰেছ দলত 2020 পৰাই আছিল যে আমি বহুত চেষ্টা কৰিছিলে যে মই গৰ্জন মুছাহাৰী যেহেতু মই ৰিভলিউশ্যনৰ বেকগ্ৰাউণ্ডৰ পৰা অহা মানুহ, আপোনালোকে বিটিআৰ বিষয়ে মোৰ কথাবিলাক মাজে মাজে শুনিব লাগিব। I had certain dreams for the people of Bodoland. মই বহুবাৰ ৰিকুৱেষ্ট কৰিছোঁ, কিন্তু তেখেতসকলে তেখেতৰ এজেণ্ডা হিচাপে ৰেলিভেঞ্চিটো দিব পৰা নাই। সেইটো ওৱান অফ দ্য মেইন ৰিজন মই ৰিজাইন দিছোঁ। আৰু এতিয়া মই ইউ পি পিত আহিছোঁ। ইউ পি পিক শক্তিশালী বনাব লাগে। প্ৰমোদ ডাঙৰীয়াৰ যি সদায় তেখেত এটা কথা কৈ থাকে যে আমাক শান্তি লাগে, উন্নতি প্ৰগতি, সেইবোৰ বস্তুৰ মেইন বস্তু। আজি আমাৰ বিটিআৰত স্পেচিয়েলি অসমত আমি অকলে এটা মিনি ইণ্ডিয়া, বিভিন্ন ভাষা ভাষীৰে ধৰ্মাৱলম্বীৰে মানুহ ইয়াত গোট খাই। গতিকে আমাৰ মেইন এজেণ্ডাটো ধৰ্ম নিৰপেক্ষ, ভাষা ভাষী লৈ যাতে বিভাজন নহয়, জাতি লৈ বিভাজন নহয়, ভাই বন্ধুসকলে আমি চবেই মৰম দি পেলাই জীৱন যাপন কৰাই মেইন। এই গতিকে ইউ পি পি এল দলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো এড্ৰেছ কৰি গৈ আছে, আহি আছে, মই আশা কৰোঁ মই আজি তেখেতৰ লগত যোগদান দিছোঁ। আৰু এই আশা, এই কামবোৰ যি মিছন, এইটো আৰু শক্তিশালী হ'ব আৰু বেছি ভালকৈ আমি কাম কৰিবলৈ পাৰিম বুলি আজি ইউ পি পি এল দলত সোমাই মই আশাবাদী। ইউ পি পি এল দলৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া, আজি ইয়াত উপস্থিত বিধায়ক লৰেঞ্চ ইছলাৰী ডাঙৰীয়া, আজি মই ইমান যিবিলাক কথা ক'ব নাই, এটাই কথা মই ক'বলৈ বিচাৰিছোঁ যে যিহেতু মই কংগ্ৰেছত আছিল, এতিয়া ইউ পি পি এল দলত আহিছে, মই ইমান নতুন লগা নাই। কাৰণ আমি 2011 পৰা NDB লগত এপছৰ লগত আন্দোলন কৰি আহিছিল। লৰেঞ্চ ভাইটিৰ লগত, আমাৰ বাইদেউৰ লগত আমি কিছুমান কেতিয়াবা দিল্লীত গৈ আন্দোলন কৰা, বিভিন্ন প্ৰগ্ৰামত আমি লগ পাইছোঁ। এতিয়া আমি কংগ্ৰেছক ঠেক দি পেলাই আমি ইউ পি পি এলত সোমাইছোঁ। আমি তেখেতৰ লগত কাম কৰিবলৈ এটা এটমস্ফিয়াৰ তেখেত দিয়া অলৰেডি নিযুক্তি দিছে। আৰু মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে যিমান আজি ইউ পি পি এল দলৰ মোৰ বন্ধুসকল, মোৰ অতি প্ৰিয় ভাই বন্ধুসকল, আপোনাক এইটোৱে ক'বলৈ বিচাৰিছে যে মই গৰ্জন মুছাহাৰী ব্যক্তি হিচাপে মোৰ ডাঙৰবিলাক মই সদায় সন্মান দিব, মোৰ সৰুবিলাক সদায় মৰম দিব, আৰু সকলোৰ লগত মিলিজুলি প্ৰেমেৰে আদৰেৰে কাম কৰি যাম বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে মোক এই এটমস্ফিয়াৰটো যেন দিয়ে কাম কৰিবলৈ, এই হিচাপে আমি আজি আঞ্চলিক দলৰ ইম্পৰ্টেঞ্চটো খুবেই আহিছে। নেশ্যনেল দল, BJP কওক, কংগ্ৰেছে কওক, তেখেতসকলৰ আমাৰ আঞ্চলিক প্ৰতি ডিজাইনটো আমি বিচৰা নিচিনা কেতিয়াও নহয়। আমি এতিয়া এক্সপিৰিয়েঞ্চ মোৰ কংগ্ৰেছ দলত 2020 পৰাই আছিল যে আমি বহুত চেষ্টা কৰিছিলে যে মই গৰ্জন মুছাহাৰী যেহেতু মই ৰিভলিউশ্যনৰ বেকগ্ৰাউণ্ডৰ পৰা অহা মানুহ, আপোনালোকে বিটিআৰ বিষয়ে মোৰ কথাবিলাক মাজে মাজে শুনিব লাগিব। I had certain dreams for the people of Bodoland. মই বহুবাৰ ৰিকুৱেষ্ট কৰিছোঁ, কিন্তু তেখেতসকলে তেখেতৰ এজেণ্ডা হিচাপে ৰেলিভেঞ্চিটো দিব পৰা নাই। সেইটো ওৱান অফ দ্য মেইন ৰিজন মই ৰিজাইন দিছোঁ। আৰু এতিয়া মই ইউ পি পিত আহিছোঁ। ইউ পি পিক শক্তিশালী বনাব লাগে। প্ৰমোদ ডাঙৰীয়াৰ যি সদায় তেখেত এটা কথা কৈ থাকে যে আমাক শান্তি লাগে, উন্নতি প্ৰগতি, সেইবোৰ বস্তুৰ মেইন বস্তু। আজি আমাৰ বিটিআৰত স্পেচিয়েলি অসমত আমি অকলে এটা মিনি ইণ্ডিয়া, বিভিন্ন ভাষা ভাষীৰে ধৰ্মাৱলম্বীৰে মানুহ ইয়াত গোট খাই। গতিকে আমাৰ মেইন এজেণ্ডাটো ধৰ্ম নিৰপেক্ষ, ভাষা ভাষী লৈ যাতে বিভাজন নহয়, জাতি লৈ বিভাজন নহয়, ভাই বন্ধুসকলে আমি চবেই মৰম দি পেলাই জীৱন যাপন কৰাই মেইন। এই গতিকে ইউ পি পি এল দলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো এড্ৰেছ কৰি গৈ আছে, আহি আছে, মই আশা কৰোঁ মই আজি তেখেতৰ লগত যোগদান দিছোঁ। আৰু এই আশা, এই কামবোৰ যি মিছন, এইটো আৰু শক্তিশালী হ'ব আৰু বেছি ভালকৈ আমি কাম কৰিবলৈ পাৰিম বুলি আজি ইউ পি পি এল দলত সোমাই মই আশাবাদী। ইউ পি পি এল দলৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া, আজি ইয়াত উপস্থিত বিধায়ক লৰেঞ্চ ইছলাৰী ডাঙৰীয়া, আজি মই ইমান যিবিলাক কথা ক'ব নাই, এটাই কথা মই ক'বলৈ বিচাৰিছোঁ যে যিহেতু মই কংগ্ৰেছত আছিল, এতিয়া ইউ পি পি এল দলত আহিছে, মই ইমান নতুন লগা নাই। কাৰণ